তো গাইছ এটা বৰ জমনি কথা মানে কথাটো হ'ল কি মই মানে এণ্ট্ৰি শ্বটটো বিচাৰি আছোঁ এডিটিং কৰি আছোঁ এতিয়া ভিডিঅ' তাৰপিছততো এণ্ট্ৰি শ্বটটো নাই গাইছ মানে কথাটো হ'ল কি মোৰ মানে স্পেচ ফুল হৈ গৈছিল দীপেৰ বেলা ভিডিঅ' বনাই থকাতে তাৰপিছততো মই ভিডিঅ'বিলাক এণ্ট্ৰি শ্বটটো ডিলেট কৰি দিছোঁ আৰু ডিলেট ফাইলৰ পৰাও ডিলেট কৰি দিছোঁ এতিয়া মই বিশ্ৰী মল্লি গাইছ মই এণ্ট্ৰি শ্বট পাম চলা মাথা কাম নকৰা হৈ যায় মোৰ তো বাকী যি নহওক বাৰু ইয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বৰ্তমান কিন্তু ৰুমত আছোঁ 9টামান বাজিল গাইছ ঘুমেই আছোঁ এডিটিং কৰি কৰি যি নহওক মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ ইয়াৰে পৰা মানে এতিয়া আমি নাহৰ পুলি আনিবৰ কাৰণে নাৰ্চাৰীত যাই আছোঁ যিহেতু আমাৰ লগত নাহৰ পুলি কমি গ'ল না তো ইয়াৰ পৰা মোটামুটি 15 কিলোমিটাৰ দূৰ আছে নাৰ্চাৰীত গেলি মই লোকেশ্যনত চাৰ্চ কৰিছিলোঁ আৰু তো তাত আমি যাই আছোঁ তো তাত নাহৰ পুলি থকা বুলি কৈছে মানে মই ফোন কৰি লৈছোঁ ফোন কৰাতে কৈছে আছে নাহৰৰ পুলি মই বোলো বাইদেউ কিমান দাম কৈছে বোলে 50 টকা বাপৰে বাপ মোৰ মাথা চকৰিয়ে ঘূৰি গ'ল গাইছ তাৰপিছত মই ক'লোঁ বাইদেউ আমিতো এতিয়া গেলি 1900ৰ অধিক গছপুলি ৰোপণ কৰিলোঁ মানে 20 টকা 30 টকাকৈ লৈ আছে যদি আপোনালোকে 30 টকাকৈ দিব পাৰে তেন্তে ল'ম বোলে ভাইটি 35 টকাকৈ লাষ্ট দাম দিব লাগিব তাৰপিছত মই বোলো কেইটামান পুলি আছে কৈছে বোলে চাই কিনে মই জনাই আছোঁ তাৰপিছত কল বেক কৰিল বোলে ভাইটি 40টামান পুলি আছে কিন্তু 35 টকাকৈ ল'ব মই বোলো যদি আপুনি 30 টকাকৈ দিয়ে তেনেহ'লে মই এতিয়া যাই আছোঁ তাৰপিছত বাইদেউ কৈছে ঠিক আছে হ'ব দিয়া জুবিনদাৰ নামত মই এইখিনিতে কমাই দিছোঁ আহিলে হ'ল তাৰপিছত এতিয়া আমি বঢ়িয়াকৈ যাওঁ তাৰমানে আমাক যোনে ইয়াতে ৰাখিছে ৰুমত এইটো হেৰি হয় অল আছাম চুতীয়া ষ্টুডেণ্ট ইউনিয়ন তো তেখেতসকলৰ গ্ৰুপে আমাক বহুতখিনি সহায় কৰি আছে যোৱাকালিও আমাক বঢ়িয়াকৈ থকা মিলা গোটেই খোৱা মিলা গোটেইখিনি সুবিধা কৰাই দিছে তো তেখেতসকলে 4চকীয়া লৈ আহিব তো 4চকীয়াত আমি বঢ়িয়াকৈ যাই নাহৰৰ পুলিটো আনি আজি যিমান পাৰোঁ আমি গছৰ পুলি ৰোপণ কৰিম তো বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো আহি পালোঁ আমি ফাইনেলি নাৰ্চাৰী বাপৰে অঁ তুমি আছা নেকি মই মাৰি দি খুজিছিলোঁ দৰ্জাখন তো এইফালে এখন নাৰ্চাৰী চাব পাৰে তো বঢ়িয়াকৈ আমি এতিয়া নাহৰৰ পুলিটো উঠাই লওঁ উঠাই লৈ কিনে আকৌ আমি ৰুব লাগিব না তো চাব পাৰে সেইকেইটা হ'ল নাহৰৰ পুলি তো কিমানটা আছে আমি বঢ়িয়াকৈ গণি লওঁ বেছি নাইয়ে অলপমান আছে এইফালে মহাদেৱে বঢ়িয়াকৈ একদম গন্তি কৰি আছে আৰু তো নাৰ্চাৰীখন হ'ল আমাৰ বাইদেউ কি ক'ব বাইদেউ বহুত দাম হৈ গৈছে যে নাহৰৰ পুলি কিয় নাহৰ পুলি জুবিনদাৰ যে নাহৰ ভাল পাইছিলে তেখেতে ৰুবলৈ আদৰ্শ দিছে হেৰি কৰিছে সেইটো কাৰণে এনেই মানুহে বিচাৰে কিন্তু তেখেতৰ স্মৃতিত ৰুবলৈ সকলোৱে বিচাৰিছে সেইকাৰণে নাহৰ পুলিও পাব নাই আমাৰ অসমৰ ভিতৰত ডাঙৰ নাৰ্চাৰীখনতে নাই ডেফডিলতে তেনেকুৱা হৈ গ'ল ৰুৱক কৰক সকলোৱে এইফালে ফুলো দিব অক্সিজেন দিব ছাঁও দিব সকলোৱে আহিব আমাৰ নাৰ্চাৰীলৈ আহিব মই আৰু বিচাৰিছো যিখিনি আছিলে সেইকেইটা দি দিছো ভাল লাগিল পংকজ ভাই আহিলে হেৰি কৰিলে ভাল কাম কৰিছে এইটো সকলোৱে কৰিব লাগে ৰুব লাগে কৰিব লাগে মই ইয়াকে ক'লো তো বাইদেউক আমি বঢ়িয়াকে 900 টকা দি দিলো ন 30টা পুলি লৈছো ডিছকাউণ্টতে দিলো জুবিনদাৰ কাৰণে দি দিছো ক'ত ময়ো সৰু সুৰা ব্যৱসায় কৰো আহিব মোৰ নাৰ্চাৰীখন আছে ডিগবৈ ৰোডৰ এই বাইপাছ ওলাই পাটকা ৰিজৰ্টৰ ওচৰত মোৰ নাৰ্চাৰীখন হৈছে প্ৰকৃতি নাৰ্চাৰী ফল মূলৰ পৰা আদি কৰি ফুল সকলোৱে পোৱা যায় আৰু মই অৰ্ডাৰো লওঁ ঠিক ওকে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ ইয়াতে বহুত ভাল লাগিল মই স্ক্ৰীনত কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ল'ব দিয়ক আহিছোঁ দিয়ক কণ্টেক্ট নাম্বাৰ মানে এইখনে বেনাৰ দিয়ক মই এইফালে জুম কৰি দিছোঁ ইয়াতেতো নাম্বাৰ আছে এইটো চাব পাৰে এইটো নাম্বাৰত বঢ়িয়াকৈ আপোনালোকে কল কৰি দিব আৰু আমাৰ মহাদেৱক চাওক গাইছ ভট্টুপনিত পচ্ছি হা ই ৰাতি ক'ৰবাত হাতী খেতিয়া গৈছিল নেকি আই টোপনিত পচ্ছিহে চলি দে ঘুম ভাই ঘুম আৰু গাইছ কিবা অলপমান খাই লওঁ যিহেতু ৰাতিপুৱাৰ পৰা আকৌ খোৱাই নাহে আৰু মহাদেৱকো একাপ পুৰা জালুক দিয়া লাল চাপ লৈ যাওঁ মানে এই বেচেৰা গাড়ীত টোপনি মাৰি আহিছে না মামুহিন জালুক দি পুৰা একদম ৰঙা চাহ খুৱাই দিব লাগিব মহাদেৱক তেতিয়া টোপনি ফাটি যাব তো এইফালে বঢ়িয়াকৈ কিবা অলপ খাই লওঁ ৰ'ব বলক তো ধুনীয়াকৈ আমি হোটেলত চাহ তাহ খাই আহিলোঁ এইবাৰ আহিছোঁ আমি সাৰ্বজনীন শীতলা মন্দিৰ আৰু ইয়াতে আমি নাহৰ গছৰ পুলি ৰোপণ কৰিম তো সুন্দৰ এটা প্লেচ আছে আপোনালোকক মই প্লেচখিনি দেখাই আছোঁ তো এইফালে বঢ়িয়াকৈ একদম হাতে কামে লাগি গ'ল আৰু তো এইফালে চাব পাৰে একদম পুৰা বহুত ডাঙৰ প্লেচ হয় একদম পুৰা একদম ধুনীয়াকৈ গছপুলি আমি ৰোপণ কৰিম বহুতকেইটা একেলগে গছপুলি আমি ৰোপণ কৰিব পাৰিম এইফালে আমাৰ মহাদেৱে বঢ়িয়াকৈ একদম লাগি আছে এইফালে আমাৰ মুহিন আছে আৰু লগত দাদাসকল একদম বঢ়িয়াকৈ হেল্প কৰি দিছে তো ধন্যবাদ জনাইছোঁ বঢ়িয়াকৈ আমি গছৰ পুলিকেইটা এতিয়া ৰুই লওঁ এনেকৈ আমি এতিয়া নাহৰৰ পুলি ৰোপণ কৰি আছোঁ লগত আছে আমাৰ মুহিন ভাই কি কবি মুহিন কি কওঁ সেইটো আমাৰ 2 নম্বৰ পুলি হৈছে নাহৰ গছৰ পুলি আছোঁ আমি সমগ্ৰ অসমতে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে নাহৰ গছৰ পুলি আছোঁ আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ ডুমডুমা
মন্দিৰ ভাগৰ বাউণ্ডাৰীত গছপুলি ৰুবৰ কাৰণে বহুত ঠাই আছে তাৰমানে সেইটো বস্তু বহুত বেছি ভাল লাগছে তো আমি সেইটো চাইডত 10টা নাহৰ গছৰ পুলি ৰোপণ কৰিলোঁ আৰু এইটো চাইডত কিমানটা ধৰে নাজানো তথাপিও আমি ৰোপণ কৰি আছোঁ সেইফালে আমাৰ মুহিন ভাই কি কবি বহুত বেছি ভাল লাগিছে এটা ঠাইত ইমানটা গছৰ পুলি যে ৰোপণ কৰিব পাইছোঁ বহুত বেছি ভাল লাগিছে এইফালে মানে গাঁত খানি খানি মানে কি হৈ গৈছে অৱস্থা মহাদেৱে পুৰা একদম এইটো হ'ল 12 নম্বৰ গাঁত তো 12টা গাঁত খান্দিলে মহাদেৱ ভাগৰ লাগিছে নেকি লাগিছে কিবা এটা কৈ দিয়ে জছত কৈ দেচোন আগতে যে কৈছিলি মই ভাগৰা নাই এনেকা যে কেদাৰনাথত যোৱাতে যে কৈছিলি সেই এটা ডাইলগ মাৰি দে আৰু হেৰি এনেকে যে কৈছিলে পইচাৰে সপোন পূৰণ কৰিব নোৱাৰিব পাৰো বন্ধু কষ্টৰে সপোন পূৰণ কৰিম সেই ডাইলগটো তোৰ চবচে মোৰ ভাল লাগিছিল আৰু সেইটো মোৰ ফেভৰেট হয় সি তাৰমানে সেইটো এটা ডাইলগ মাৰিছিলে পইচাৰে সকলো সপোন মানে সেনেকে কিবা এটা ডাইলগ পইচাৰে সপোন পূৰণ কৰিব নোৱাৰিব পাৰো ভাইহঁত কষ্টৰে সপোন পূৰণ কৰিম তো সেই ডাইলগ এটা মাৰিছিল বেচেৰাই মানে ল'ৰাজন পুৰা একদম বহুত ভাল দিয়ক তো এতিয়া আমি দেখাই আছো কিমানটা নাহৰ পুলি ৰোপণ কৰিলো তো এইফালে চাব পাৰে এটা তাৰে পিছত এইফালে চাব পাৰে এটা তাৰে পিছত এইফালে চাব পাৰে এটা টোটেল 3টা এইফালে এটা চাব পাৰে 4টা এইফালে দাদাই ৰুই আছে সেইটো হ'ল 5 নম্বৰ দাদা আপোনাৰ নামটো প্ৰীতম বৰুৱা তো বঢ়িয়াকে ৰুই আছে এনেকে যেন আমাৰ জুবিনদাৰ স্মৃতি সদায় জীয়াই থাকে ন এইটোৱে তো এইটো হ'ল 5টা এইটো হ'ল আমাৰ 6টা তাৰে পিছত এইটো আমাৰ মুহিনে ৰুই আছে 7টা ৱাও এইফালে আমাৰ আকৌ মহাদেৱে বঢ়িয়াকে গাঁতকেইটা খান্দি খান্দি দি আছে আৰু এইটো ৰুব আমাৰ দাদাই আৰু দাদা হ'ল মন্দিৰৰ মানে সদস্য কমিটিৰ সদস্য ন তো আপুনি যে আজি নাহৰ পুলিকেইটা যে ৰুব ইয়াক এতিয়া আপুনি সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব কাৰণ যেতিয়া ডাঙৰ হ'ব এইটো আমাৰ কাৰণে মানে গৌৰৱৰ কথা নকওঁ কিন্তু মানে এই মন্দিৰটোৰ এটা সৌন্দৰ্য আহিব আপোনালোকৰ গাঁৱৰ এটা সৌন্দৰ্য আহিব হয়নে তো পুলিকেইটা বচাবৰ কাৰণে একদম চেষ্টা কৰিব পাৰিলে গধূলি সময় বা ৰাতিপুৱা সময় অলপ অলপ পানী দি থাকিব কাৰণ বৰ্তমান সময় মানে বৰষুণৰ চিজন নহয় না সেইকাৰণে তো পানী অলপ দি থাকিব তো বঢ়িয়াকে ৰুই দিলে হ'ল নামটো আকৌ এবাৰ কওকচোন দীপ চাহা তো ধুনীয়া আৰু এইটো হ'ল আমাৰ 16 নম্বৰ নাহৰ গছৰ পুলি তো বঢ়িয়াকে আমাৰ কাকিয়ে ৰোপণ কৰিলে এইফালে সঁচাকৈ বহুত বেছি ভাল লাগিছে একেটা ঠাইত আমি আজি 16 জোপা নাহৰ গছৰ পুলি ৰোপণ কৰিব পালো মহাদেৱ কি কবা বহুত বেছি ভাল লাগিছে একবাৰতে 16টা পুলি এনেকা জাগা পালে ভাল লাগে মানে আমাৰ ভাল লাগে মানে এটা দুটা ৰুই থাকিব ভাল লাগে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আমাৰো আৰু লগতে 16 নম্বৰ নাহৰ গছৰ পুলিটো আমি কাকিৰ হাতেৰে ৰোপণ কৰিলো যিহেতু কাকি এই মন্দিৰৰ পূজাৰী হয় বাকি কাকি সম্পূৰ্ণ দায়িত্ব ল'ম বুলি আমাক ধুনীয়াকে কথা দিছে নাহৰ পুলিকেইটা যিমান পাৰে তেখেতে বচাবলৈ চেষ্টা কৰিব হয় তেখেতে হয় কাৰণ জুবিন দাই কৈ গৈছিল কাকি এটা কথা যে নাহৰ কৈ চিঞৰি থাকিলে নহব নাহৰ আমি ৰুব লাগিব আৰু য'ত নাহৰ থাকিব তত জুবিন দা থাকিব এই ইয়াত আমি নাহৰ পুলি ৰুলো ইয়াতে আমাৰ জুবিন দা আছে এতিয়া হয়নে শীতলা মাই আছে মাইৰ আগত সদায় থাকিব জুবিন দা হয় হয় জুবিন দাৰ ফটো আছে ন ফটো আছে পইচা পাও নহয় এইটোৱে আছে ইয়াতে অন্যায় হ'ব নোৱাৰে ই খানা হৈ থাকে মোক এদিন সুধিছে আপুনি কিমান দেৰিলৈকে পূজা কৰিছে আপোনাৰ আগতে কোনে দিছে সুধিছে ভাবি চাওক এনেকুৱা অন্যায় হ'ব নোৱাৰে মই কাকো কোৱা নাই আজি তোমাকে কৈছো জয় জুবিন দা সঁচাকৈ বহুত বেছি ভাল লাগিল কাকিৰ কথাখিনি শুনি আৰু কাকি বঢ়িয়াকে এনেকে গছ পুলি ৰোপণ কৰিলে আৰু 16 জোপা নাহৰ গছৰ পুলি জীয়াই ৰাখিবলৈ কাকি যিমানখিনি পাৰে চেষ্টা চলাই থাকিব তো বলক এতিয়া আমি আকৌ অন্য ঠাইলৈ যাই আছো বুদ্ধ টেম্পলত আমি 4-5 জোপা নাহৰ গছৰ পুলি লগালো আৰু এইফালে আমাৰ পংকজ ভাই গাঁত মাৰি আছে তো পংকজ ভাই কেনে লাগছে মানে মই গম পাইছো যিমান খাইছিলা চব ওলাই গৈছে মানে কি কম আৰু বহুত টান মাটিতো আৰু খন্তাখনৰ যি ওজন না মানে তথাপিও মানে আগতে টেণ্ট হাউচৰ কাম কৰিছো না মই মানে বহুত গাঁতা খান্দি আহিছো টেণ্ট হাউচত সেই বাঁহৰ ওপৰত উঠি ৰছী গাই থৈ আহিছো গাঁতা খান্দি আহিছো মানে সেই হেৰিটো আহি গৈছে আৰু মানে টেণ্ট হাউচত কাম কৰি আছো নেকি মই একো নাই কষ্ট কৰিবই লাগিব এইখিনি কষ্ট একোৱেই নহয় না ইয়াতে আৰু বহুত কষ্ট কৰি আহিছো এইখিনি 4-5টা গাঁতা খুন্দাটো কি কষ্ট ইয়াৰ আগত
মহাদেৱে 15টা গাঁতা শুনছে আৰু এইটো সিটি মোৰ এইবাৰ 5 নম্বৰ গাঁতা 5টা গাঁতা শুনছো কি হ'ব আৰু খান্দিম বাৰু কিমানটা গছপুলি ৰোপণ কৰিব পাৰো এই বুদ্ধ টেম্পলত দেখাই আছো আগত খান্দি লওঁ ৰ'ব টোটেলত 10টা আমি নাহৰ গছৰ পুলি ৰোপণ কৰিলোঁ ফেন ধৰি গৈছে খুৰা মানে গাঁত খান্দি আৰু মাটিটো বহুত টান টান সেইকাৰণে যি নহওক কষ্ট দেখাই পাইছে কিন্তু আমি সেই কষ্ট অনুভৱ কৰা নাই কিন্তু এটা অনুভৱ কৰিম আপুনি যদি নাহৰ পুলিকেইটা বচাই নাৰাখে আমাৰ এই কষ্টখিনি এনেই যাব মই যিমান দিন আছো বচাই ৰাখিম তাক হয় সঁচা কথা কৈছো মই সন্ধিয়া টাইমত ডেইলি মন্দিৰ সোমাওঁ পানী দি দিওঁ হয় ফুল গছতো দিওঁ হয় কাৰণ যেতিয়া নেকি ডাঙৰ হৈ পৰিব তেতিয়া এটা সৌন্দৰ্য আহিব নহয় সৌন্দৰ্যটো হ'বই ভালেই আৰু এটা কথা তাৰ ফুলকেইটা যে ফুটে নাহৰৰ ফুল এটা আহে ধুনীয়া এটা আৰু আমাৰ জুবিন দাতো নাহৰৰ ই আছিল হয় হয় গানৰ মাধ্যমেৰে কৈ গৈছে বা তেখেতে ডাইলগ মাৰিও গৈছে যে নাহৰ কৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব তেতিয়াহে মোক জীয়াই ৰাখিব পাৰিব সেনেকুৱা কথা তো নাহৰকেইটাক আপোনালোকে সদায় জীয়াই ৰাখিব জয় জুবিন দা তো এতিয়া আমি বঢ়িয়াকৈ আকৌ মানে টোটেলত তাতে আমি 16টা ৰুলো ইয়াত আমি 10টা ৰুলো টোটেল 26টা হ'ল আৰু আমাৰ লগত 5টা নাহৰৰ পুলি আছে এই 5টা আমি তাৰমানে শিৱ মন্দিৰ এভাগ আছে তো তাত আমি বঢ়িয়াকৈ ৰুই আজিৰ যাত্ৰাটো আমি সমাপ্ত কৰি দিম পলক তো এতিয়া টাইম হৈ গ'ল 3:30 মানে গাইজ ভোক লাগি গৈছে তো ভাতটো খাই আহো মানে গাঁও এখনৰ মাজত আছো না ইয়াততো হোটেল চোটেল নাই তো টাউনত যাব লাগিব টাউনত যাব লগা হ'লে আকৌ 5 কিলোমিটাৰ যাব লাগিব বাকী শিৱ মন্দিৰত যে গছপুলিটো ৰুম বুলি ক'লো মানে আজি নুৰং দিয়ক যদি অহাকালি পাৰোঁ আমি অহাকালি ৰুবৰ কাৰণে চেষ্টা কৰিম কাৰণ এতিয়া টাইমো নাই 3:30 বাজি গ'ল কাৰণ ভাত তাত খোৱালৈকে আৰু 4:30 5টা বাজবই এইটো ফাইনেল কাৰণ 5 কিলোমিটাৰ যোৱা আহা আৰু ভাত খোৱা টাইমখিনি অলপ ৰেষ্ট লোৱা গতিকে মানে এতিয়া টাইম নহয় তো অহাকালি আমি যিমান পাৰোঁ চেষ্টা কৰিম নেকি মহাদেৱ সেইটোৱে কৰা ভাল হ'ব তো বাকী যি নহওক আগত ভাতটো খাই আহোঁ গাইছ পেটৰ নাৰী ডাল হৈ গৈছে ভাতটো খাই আহোঁ গলক কি হয় কথা এবাকে কথা পাতি আছো তই আৰু কি কৰা জমনি এবাকে সি কথা পাতি আছে এবাকে মই মানে ভিডিঅ' বনাই আছো ই মাজত হয় কি আছে সেয়ে বনাই আৰু আহি গ'ল এইফালে আমাৰ খানা নিৰামিষ লৈছোঁ মানে আমলেটৰ তাত দিছোঁ দিয়ক নিৰামিষ নহয় তো এইফালে আমাৰ মহাদেৱ খাই আছে এইফালে আমাৰ মুহিন ভাই খাই আছে তো এইফালে মই খাই আছোঁ তো খাই মেলি আকৌ আমি ৰুমত থাকিম ঘুমাব লাগে আৰু গাইছ তো খাই ল'ম ৰ'ব আৰু গাইছ ৰাতি এতিয়া টাইম চাব পাৰে 11:30 আৰু আমি জুই পুৱাই আছোঁ আমাৰ বিকাশৰ ঘৰত মানে গাইছ ভাত খাব আহিছোঁ ইয়াতে বিকাশৰ ঘৰত তো আমি বঢ়িয়াকৈ এতিয়া ভাত খাম কিন্তু তাৰ আগত তাৰমানে গাটো পূৰা একদম গৰম উঠাই লৈছোঁ মানে এইফালে জুই পুৱাই আছোঁ তো ভাই আছে এইফালে এটা ভাই আছে আমাৰ একদম পূৰা কি ড্ৰাইভাৰ বেলেগ কিন্তু একদম হা বেলেগ চলাইছে না মুহিন খাতাৰনাক ড্ৰাইভাৰ ডেঞ্জাৰাছ একদম পূৰা যি নহওক আমি বঢ়িয়াকৈ এতিয়া জুই পাওঁ তাৰে পিছত ভাত খাম ভাত খাই লৈ আৰু বাই বাই